জলপ্রকল্পের ব্যবস্থা থাকলেও নেই পানীয় জল। দক্ষিণ কামরূপের কলহিকাশ গ্রামে জলের জন্য হাহাকার। 14 বছর আগেই গ্রামে তৈরি হয়েছে জলপ্রকল্প, কিন্তু আজ পর্যন্ত বাড়ি বাড়ি পৌঁছয়নি পানীয় জল। পরিত্যক্ত অবস্থায় পড়ে রয়েছে প্রকল্পটি। আজি বিগত প্রায় 13-14 বছৰৰ পৰা এই পানী যোগান কলহিকাক পানী যোগান আঁচনিখন শুভ আৰম্ভণি কৰে আৰু আৰম্ভণিৰ পৰাই আমি এই কলহিকাক ৰাইজে এই জল জীৱন মিছন আঁচনিৰ দ্বাৰা যিটো কলহিকাক পানী যোগান আঁচনি হৈছে, ইয়াৰ পৰা আমি একটু ভাল পানী আজিলৈ পোৱা নাই। আৰু মাজে সময়ে হয়তো এইটো মেৰামতি কৰাৰ কাৰণে বহুত ধৰণৰ পইচা অহা বুলিও আমি গম পাওঁ। কেতিয়াবা কোনোবা ঠিকাদাৰে অলপ ৰাস্তাৰ দুয়ো কাষে খান্দি পেলাই পাইপ চাইপ বহায়, কিন্তু আজিলৈকে আমি ভাল পানীও পোৱা নাই। আৰু এই পইচাবিলাক কি কৰে চৰকাৰে আমি এইবিলাক নাজানো, বা ঠিকাদাৰে কি কৰে আমি নাজানো। তো এই বিষয়ে এতিয়া আমি এইখিনি ক'ব ওলাইছোঁ, যাতে আমাৰ এই কলহিকাক পানী যোগান আঁচনিখন আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আৰু আমাৰ স্থানীয় ML ৰিকিবুদ্দিন আহমেদ ডাঙৰীয়ালৈ আমাৰ আহ্বান, যাতে আমাৰ এই জল জীৱন মিছন আঁচনিৰ অধীনত কলহিকাক পানী যোগান আঁচনিখন ভালকৈ মেৰামতি কৰি আমাৰ কলহিকাক ৰাইজক যাতে একটু ভাল পানী খোৱাৰ কাৰণে সুবিধা কৰি দিয়ে, এইখিনি আমি আমাৰ কলহিকাক ৰাইজৰ তৰফৰ পৰা আবেদন জনাইছোঁ।